হেৰি জান গগৈত মই তোমাকতো চিনি নাপাওঁ। তোমাৰ ভিডিঅ' চাই খুব ভাল লাগিল আৰু মইতো তোমাৰ নতুন বছৰৰ শুভলক্ষে জনালো, আশীৰ্বাদ দিলো, ভাল হওক। তুমি এনেকে কণ্টেক্টত আহি থাকিবা, মোৰ ভিডিঅ' চাবা। তুমি হেৰিৰ লগত আকাশ দলে যি ৰিপ্লাই দিছা মোক খুব ভাল লাগিছে। আকাশ দলে কৈছে যে হেৰি এইবিলাক মানুহে মিয়া মানুহ খেদাতকে হেমন্তক খেদিব লাগে। এইবিলাক কি কোৱা কথা? তোমালোকে নিজে ভাবি চোৱা। তোমালোকে নহয়, সকলো অসমীয়া ৰাইজে, অসমবাসী ৰাইজে, হিন্দু মুছলমান শিখ এছাই চবেই শুনক। এইবিলাক লেংগুৱেজ নেকি আকাশ দলে হেৰি দলেৰ? তো সি কি হয়? সি বাংলাদেশী রিফিউজি হয় না অসমীয়া হয়? তাৰে হৈ তুমিও ৰিপ্লাই দিছা, ময়ো সেইকাৰণে ৰিপ্লাই দিছো, আগলৈ ৰিপ্লাই দি থাকিম। আৰু এনেকা যাতে এইজন চিফ মিনিষ্টাৰ মানে অসমৰ মুৰব্বী, দেশৰ মুৰব্বী, আমাৰ অসম দেশৰ মুৰব্বী, তেওঁক কথা কওঁতে অলপ সাৱধানে ক'ব লাগে। এই উগলাই পেলাম, এইবাৰ পেলাম, এইবিলাক কংগ্ৰেছী মানুহ। কংগ্ৰেছে কেতিয়াও 70 বছৰ উগালিব পেলাব নোৱাৰিলে এইবাৰ কি পাৰিব? কংগ্ৰেছ যিকেইদিন চলিলে তেওঁ বচালে, তেওঁ আছিলে কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ আছিল। এতিয়া আৰু কংগ্ৰেছৰ দিন নাই আৰু ভৱিষ্যতেও নাহে। আমি থাকাতো নহয়, আমাৰ পিছতো নাহে। যি হিচাপে কৰি আছে হেমন্ত, এই হিচাপে কৰি যাব দিয়ক। ক'বাত খুটি আছে আঙুলিয়াই দিয়ক, দেখাই দিয়ক। আপুনি ভিডিঅ' বনাই হওক, ডাইৰেক্ট কমপ্লেইন কৰি হওক, আহি পেলাই কৰক, ডাইৰেক্ট কমপ্লেইন কৰক, আমাক এইটো হোৱা নাই, এইটো হোৱা নাই, এইটো এনেকা হ'ব লাগিছিল, এনেকুৱা হ'ল, এইটো এনেকা কৰিব লাগে ছাৰ বুলি এনেকা সাজেশ্যন দিব লাগে, গাইড দিব লাগে চবৰে। সেইকাৰণে গালি দিব নাপায়। তেওঁ ঘৰৰ মুৰব্বী, আকাশ দলে কি ঘৰৰ মুৰব্বীক তেনেকে গালি দিয়ে নেকি? হেৰি কৰি উগলাই পেলাব, হেৰি কৰি পেলাব। সেইটো শিকিছে নেকি তাক? ঘৰৰ পৰা ঘৰৰ মানুহে এইটো শিক্ষা দিছে নেকি তাক? গতিকে তেনেকে দিব নালাগে। আৰু ক'ব পাৰে মইতো গোৰ্খা হয়, গোৰ্খা হলেও মই টুপি পিন্ধাৰ কাৰণে কোনোবাই গোৰ্খা বুলি ক'ব পাৰে, আকৌ কালি হেৰি কৰিব পাৰে। মই অসমীয়া, অসমত থাকো যিহেতু মই অসমীয়া, অসমত খাইছো, অসমত গাম। মই বাংলাদেশী নহয় বা ৰোহিংগীয়া মুছলমানো নহয়। ৰোহিংগীয়া মুছলমান আৰু বাংলাদেশী মুছলমানকে হেৰি কৰিছে, বাংলাদেশী ৰিফিউজি, বাংলাদেশী রিফিউজি খেদাইছে। সেইকাৰণে কাকো কোনোৱে বেয়া পাব নালাগে। কালি আজি তেনেকা, কালি তেনেকা মৰম কৰোতে কৰোতে কালি তোমালোককে মাছ মাৰিব, তাৰপিছত তোমালোকে কান্দি থাকিবা, ক'ত যাবা? অসমীয়া বিচাৰিব লাগিব পিছত। আজি যদি অসমীয়াই বুজি নাপায় হেমন্তই কি কৈছে কি নাই, কাৰ কাৰণে কৈছে, দেশৰ কাৰণে কৈছে না নিজৰ স্বাৰ্থৰ কাৰণে কৈছে, যদি বুজি নাপায়, কালি আমি আজি নহয়, আজি 10-20 বছৰ পিছত এই অসমীয়া গাঁও ক'ত আছিলো এনেকে আমি বিচাৰি ফুৰিব লাগিব, মিয়া গাঁও পাব বিচাৰি। সেইকাৰণে আকাশ দলেক মই ৱাৰ্নিং দিছো, ফাৰ্ষ্ট এণ্ড লাষ্ট, তেনেকা কেতিয়াও নকবি। কব মন আছে ভালদৰে কবি, নাজানো যদি মনে মনে থাকিবি। আজি ইমানে কলো, ভাল পালেও পাবি, বেয়া পালেও পাবি। দে, থেংক ইউ।